নমস্কাৰ জনাইছোঁ আৰু ভোগালীৰ শুভেচ্ছা জনাইছোঁ। মৰমলেণ্ড আৰু ডেমক্ৰেচি লাইভৰ আমাৰ যি প্ৰয়াস, সেই প্ৰয়াসৰ অংশ হিচাপে ভোগালী মেলা আৰু আমাৰ কিতাপৰ মেলা আৰু তৃতীয় দিনৰ কাৰ্যসূচী কেইবাগৰাকীও শিল্পী কবি আমাৰ মাজত আছে। কিতাপৰ মেলা আমাৰ মাজত আছে। আমাৰ মাজত আছে কণ্ঠশিল্পী, অভিনেত্ৰী, নাট্যকাৰ, পৰিচালক আৰু তেওঁ সমাজ সেৱিকা দীপ্তি বৰুৱা বাইদেউ আছে। স্বাগতম জনাইছোঁ। এতিয়া গান শুনিম নে কবিতা শুনিম, কইন্স কৰা হ'ব, টছ কৰা হ'ব, গান শুনিম নে কবিতা শুনিম, কাৰণ তেওঁ গানো লিখে কবিতাও লিখে। আমাৰ বাইদেউৰ পৰিচয়টো লৈ লওঁ। নামটো আপোনাৰ? মোৰ নাম শংকা শৰ্মা। শংকা শৰ্মা আছে আৰু আমাৰ প্ৰদীপ শৰ্মা আছে, পেট্ৰলিয়াম ইঞ্জিনিয়াৰ আৰু ভাল কবি এগৰাকী, কবিতা শুনিম। আমাৰ মানৱজ্যোতি আছে, এগৰাকী ভাল কণ্ঠশিল্পী, উঠি এবাৰ। আৰু আমাৰ ডিম্বেশ্বৰ আছে, এটা ভাল কবি, সংগঠক আৰু সমাজক ভাল পোৱা মানুহ। প্ৰদীপ শৰ্মা ডাঙৰীয়া আছে, আমাৰ প্ৰতাপ বৰঠাকুৰ ডাঙৰীয়া আছে, দেৱজিৎ আছে। কিন্তু আমাৰ এই যি ভোগালীৰ আয়োজন, অনুষ্টুপীয়া আয়োজন আৰু ডেমক্ৰেচি লাইভৰ জৰিয়তে আমি আমাৰ লক্ষ লক্ষ দৰ্শকৰ মাজলৈ লৈ যাম। তাৰ পূৰ্বে এই ভোগালীটোক আমি সঁচাকৈ যে উদযাপন কৰিব লাগে, পৰম্পৰাবোৰ যে আমি সঁচাকৈ উদযাপন কৰিব লাগে, আমি একাত্ম হোৱাৰ প্ৰয়াস কৰিব লাগে, তো আমি সামান্যভাৱে এক প্ৰয়াস কৰিছোঁ আৰু সেই প্ৰয়াসৰ কিছু অংশ দেখাব বিচাৰিছোঁ। আমাৰ বৰ্তমান এতিয়া চুঙা পিঠা, এয়া চুঙা পিঠা একদম লাইভ টেলিকাষ্ট দেখুৱাই দিম। মহন্ত অলপ এইফালে আহিব লাগে, সঞ্জীৱ মহন্ত অলপ এইফালে আহিব লাগে। হয়, আহিব সঞ্জীৱ মহন্ত আহিব। আৰু এয়া মহানগৰীৰ দৃশ্য দেখুৱাইছোঁ। এয়া কোনো গাঁৱৰ দৃশ্য নহয়, এয়া আমি মহানগৰীৰ দৃশ্য দেখুৱাইছোঁ। আমাৰ ৰাজুৱে সহায় কৰিছে, তাৰ পৰি যাব। এয়া আমি দেখিছে আমাৰ কেমেৰাত, সঞ্জীৱ মহন্তৰ কেমেৰাত আবদ্ধ হৈছে সেই দৃশ্য। আৰু ইয়াতে চুঙা পিঠা পুৰি থকা হৈছে। গ্ৰাহকো আহিছে, গ্ৰাহক আহিছে আৰু এয়া চুঙা পিঠা ইতিমধ্যে প্ৰস্তুত হ'বলৈ আৰম্ভ কৰিছে। আৰু কমেণ্টত আপোনালোকে লিখিব পাৰে কোনে কোনে এই চুঙা পিঠা খোৱাৰ অভ্যাস আছে। অকণমান কাঁহীখন আঁতৰাই দিম। ৰাজুৱে হেল্প কৰিছে বহুত, এয়া আছে, গীতুমণি আছে, লাগি আছে। এয়া হাতীগাঁওখন দেখাই দিয়ক অলপ, মানুহে গাঁও বুলি ভাবিব পাৰে। এয়া গুৱাহাটী মহানগৰী দেখিছে, এয়া হাতীগাঁও ভেটাপাৰা ব্ৰিজ, তাৰ পৰা নামি আহি এইখিনি ঠাই। এইফালেও দেখাই দিয়ক, এইফালে অলপ দেখাই দিয়ক, মহানগৰ বুলি বুজি পাব। এতিয়া সঞ্জীৱ মহন্তই দেখুৱাই দিছে এইখন গুৱাহাটী মহানগৰ আৰু এয়া হাতীগাঁও থানা অলপ দূৰত। আৰু এই গুৱাহাটীৰ মাজমজিয়াত এতিয়া চুঙা পিঠা পুৰি থকা হৈছে। আৰু আমাৰ প্ৰয়াস এটাই, ডেমক্ৰেচি লাইভ মৰমলেণ্ডৰ এটাই বিনম্ৰ প্ৰয়াস, যাতে আমি আমাৰ পৰম্পৰাবোৰ সুস্থ ৰূপত একাত্ম হৈ আমি আগবঢ়াই নিব পাৰোঁ। কাৰণ আমি যদি বেনাৰখন দেখুৱাব পাৰোঁ, এবাৰ বেনাৰত লিখা আছে তুমি যদি অসমীয়া, আৰু তুমি যদি অসমীয়া হোৱাৰ গৌৰৱ তুমি যদি উদযাপন কৰিব লাগে, তেন্তে অসমীয়া হোৱাৰ, অসমীয়াৰ যিটো পৰিচয়, সেই পৰিচয়বোৰ একাত্ম হ'ব লাগিব। অসমীয়াৰ পৰিচয় সেই পৰম্পৰাবোৰ, অসমীয়াৰ পৰিচয় বিহু, অসমীয়াৰ পৰিচয় ইয়াৰ সংস্কৃতি, অসমীয়াৰ পৰিচয় ইয়াৰ মাটিৰ গোন্ধ থকা সেই গানবোৰ আৰু সেই কথাবোৰ, সেই কবিতাবোৰ, সেই সাহিত্য, সেই ভাষা। তুমি যদি অসমীয়া, তুমি কেৱল দীঘলী পুৰুষৰ শ্লোগান দি জাতি ৰক্ষা কৰিব নোৱাৰিবা। আৰু জাতি ৰক্ষা কৰিবলৈ হ'লে আমি নিশ্চিতভাৱে এই ধৰণে কাম কৰিব লাগিব। আমি অনুৰোধ যাম সকলোৱে যেন মোবাইলতো এই ফুটেজটো বন্দী কৰে। আমাৰ প্ৰতাপ বৰঠাকুৰ আছে, মহানগৰীত চুঙা পিঠা পুৰি থকা হৈছে। এইটো বৰ আচৰিত, মানে নতুন ছিষ্টেম দেখিলোঁ, বৰ ভাল লাগিছে। মই বেলতলাৰ পৰা আহিছোঁ এই চুঙা পিঠা মানে ল'বলৈ। এইটো বৰ ভাল প্ৰয়াস মৰমলেণ্ডৰ। আমি সকলোৱে সহায় সহযোগ কৰিব লাগে। তেখেত আমি প্ৰদীপ দাক বিচাৰিছোঁ, প্ৰদীপ দা আহিব লাগে। দীপ্তি বৰুৱা এবাৰ আমাৰ এই জুইৰ কাষত আহিব লাগে। আমাৰ এই জুইৰ কাষত, অগ্নিৰ কাষত, এই চুঙা পিঠাৰ কাষত থাকিম, এটা অংগীকাৰ ল'ব লাগে যে আমি পৰম্পৰাবোৰ এইদৰে উদযাপন কৰিব লাগিব। আৰু ডেমক্ৰেচি লাইভৰ সামান্য প্ৰয়াস, এই প্ৰয়াসক লৈ আমাৰ শংকা শৰ্মা বাইদেউ আছে। আপোনাৰ ঘৰ ক'ত আছিলে? মোৰ ঘৰ তেজপুৰ। তেজপুৰ, তেজপুৰৰ জীয়ৰী, এতিয়া তেজপুৰৰ বোৱাৰীহে দেই, তেজপুৰৰ বোৱাৰী। এতিয়া গুৱাহাটী মহানগৰীত এইদৰে ৰাজপথত চুঙা পিঠা পুৰি থকা হৈছে, এইটো কেনেকুৱা লক্ষণটো? ভাল দেখিছে নে বেয়া দেখিছে? ভাল দেখিছে, বৰ ভাল লাগিছে। সকলোৰে কাৰণে এটা মানে আদৰ্শ হৈছে, ভাল। চবেই এতিয়া চবেই ৰৈ ৰৈ সুধি গৈছে কি কৰিছে। যিগৰাকী মানুহে কৰি আছে তেওঁকো যথেষ্ট কষ্ট কৰিছে। আমাৰ ৰাজুটো আছেই, গতিকে কি ক'ব, কি কৰা হৈছে, কেনেকুৱা পদ্ধতিৰে কৰা হৈছে? এই চুঙা পিঠা আমাৰ নামনি অসমৰ পদ্ধতিৰে কৰা হৈছে। লগতে আমাৰ তিল পিঠা, নাৰিকল পিঠা, ঘিলা পিঠা, তিলৰ লাড়ু, নাৰিকলৰ লাড়ু, গুড়ৰ লাড়ু। চুঙা পিঠাটো আমি ইয়াতে নাৰিকল ভাজি দিছিলোঁ আৰু তিল, চাউলৰ গুড়ি, তাৰপিছত ইলাইচি ক'ব নালাগে, মানে মানুহে আৰু মানে পেটেণ্ট কৰি পেলাব আৰু, গতিকে দিগদাৰ হৈ যাব। তো এতিয়া সুন্দৰ আচ্ছা, আমাৰ ৰয়দা আছে, জাতিক ভাল পোৱা আমাৰ কবি আছে। এটা ৰাজপথৰ এটা সুন্দৰ দৃশ্য, আৰু এনেকুৱা দৃশ্য দেখিবলৈ পোৱা নাযায়। আমাৰ অসমীয়া মানুহে যদি এনেধৰণে আগবাঢ়ি আহে আৰু স্বাৱলম্বী হ'ব পাৰিব। এতিয়া সকলোকে আহ্বান জনাইছোঁ যে ভোগালীৰ লগে লগে নিজে কৃষি কৰ্মত জড়িত হয়
নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব লাগে এনেধৰণে আমি সংস্কৃতি উৎপাদন কৰিব লাগিব, আনন্দ কৰিব, গান নাচ কৰিব লাগিব। কিন্তু গান নাচ কৰিলে পেট নভৰে, আমি অৰ্থনৈতিক চাব লাগিব। কাৰণ আমি দেখিছোঁ যে ৰিলায়েন্সে আমাৰ পিঠা পনাক লৈ ব্যৱসায় আৰম্ভ কৰিছে, আমি কিয় নোৱাৰোঁ কৰিব? গতিকে এই ৰাজপথৰ এই দৃশ্যটো ৰাজু আছে, ৰাজু যথেষ্ট হেল্পফুল মানুহ। ৰাজু কি ক'বা, কেনেকুৱা লাগিছে আজি? একদম ধুনীয়া লাগিছে। তোমাৰ ঘৰ ক'ত অৰিজিনেলি? মোৰ ঘৰ পাঠশালাত হয়। এইফালে কেমেৰা চোৱা, ৰাস্তা কেনেকুৱা লাগে? মই সেইকাৰণে মানে আজি দেখি মাত্ৰ ৰাস্তাৰ কিনাৰত তাৰমানে বহুত ভাল লাগিছে। আৰু ৰাস্তাৰ কিনাৰতে কি হৈ আছে? এইটো চুঙা পিঠা বনাই হৈ আছে যে আকৌ দেখাব, চকীত মহন্ত আকৌ দেখুৱাব। যদি আপোনালোকৰ মোবাইলবিলাক আছে অকণমান ৰেকৰ্ডিং কৰি আপোনালোকক ফেচবুকত দিলে ভাল পাম। এটা যদি ইয়াত শ্বৰ্ট লয় আপোনালোকে মোবাইলবিলাক, সেইটো আমাৰ কাৰণে এটা উপকাৰ হ'ব বা এটা মেছেজ যাব। এতিয়া আমি আমাৰ কবি পেট্ৰলিয়াম অভিযন্তা আমাৰ লগত প্ৰদীপ শৰ্মা আছে। তো মহানগৰীত এইদৰে চুঙা পিঠা পুৰা দৃশ্যটোক নিশ্চয় আপুনি কিবা এটা কেনেকুৱা কি ক'ব? এই চুঙা পিঠা পৰা দৃশ্য দেখি পেলাই মোক খুব ভাল লাগিছে। কাৰণ মোৰ নিজৰ গাঁওখনলৈ, নিজৰ ঘৰখনলৈ মনত পৰিছে। এনেকুৱা এটা দৃশ্য এনেকুৱা মহানগৰত আমি দেখিবলৈ পোৱাটো সঁচাকৈ সৌভাগ্যৰ কথা। আৰু আপোনালোকে এই প্ৰচেষ্টাত যে এনেকুৱা ধৰণৰ পিঠা পনা বনোৱা, চুঙা পিঠা পৰা গোট কৰাই বনাই অনা, এই এনেকৈ ভোগালী এটা উৎসৱ উদযাপন কৰিছে। আমাৰ ধোঁৱা আহিছে সেইকাৰণে আমাৰ ধোঁৱাটোতে একাত্মতা লুকাই আছে। এয়া হৈছে মাঘৰ বিহুৰ ধোঁৱা, হয় নহয়? গতিকে এই ধোঁৱাতে আমি সেক লৈছোঁ, এই জুইত আমি সেক লৈছোঁ। এগৰাকী ব্যক্তি আছে, আহক। এক মিনিট, ঠিক আছে। আমাৰ দীপ্তি বৰুৱা আছে। ধোঁৱা লাগিছে যথেষ্ট, আৰু ধোঁৱা এইটোৱে আনন্দ আচলতে। আৰু এয়াই হ'ল পৰম্পৰা। আৰু পৰম্পৰা কোনো গছত লগা বিষয় নহয়, জাতি ৰক্ষা কোনো গছত লগা বিষয় নহয়। দীঘলী পুখুৰীত গৈ শ্লোগান দিলে জাতি ৰক্ষা হয় নে এইদৰে ৰাজপথত চুঙা পিঠা পুৰিলে জাতি ৰক্ষাৰ যিটো আমাৰ উপাদানবিলাক শক্তিশালী হয়? হয়, এইদৰে আমি যদি আমাৰ যিবিলাক পৰম্পৰা আমি যদি এনেকুৱাকৈ ধৰি ৰাখিব পাৰোঁ, নিশ্চয় আমাৰ অসমীয়া জাতি বাচি থাকিব। আমাৰ জাতিৰ আৰু মানুহখিনি স্বাৱলম্বী হ'ব। স্বাৱলম্বী হোৱাৰো এয়া এটা উদাহৰণ। সঁচাকৈ অতি আপ্লুত হৈছোঁ, ইমান ভাল লাগিছে। তেওঁলোকে ইমান গীতিয়ে ইমান কষ্ট কৰি ইমান সুন্দৰকৈ ইয়াতে পিঠা বনাই আছে বা চুঙা পিঠা পুৰিছে, এইটো সঁচাকৈয়ে শলাগ ল'বলগীয়া। আমি অত্যন্ত সুখী আৰু খুব ভাল লাগিছে। এইদৰে আমিও সকলোৱে একেলগ হৈ যাতে এনেধৰণৰ কামখিনি আমি আগবঢ়াই নিব পাৰোঁ, সেইখিনি আমি আশা ৰাখিছোঁ। আৰু মই ভৱিষ্যতৰ কাৰণে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আগবাঢ়ি যাওক, সুন্দৰ হওক। ধন্যবাদ। আজিৰ এই প্ৰগ্ৰামটো বহুত ধুনীয়া হৈছে, বহুত ভাল লাগিছে আহি। এনেকুৱাকৈ ৰাজপথত যে পিঠা পনা পুৰিছে কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, ৰাইজৰ দেখি বহুত ভাল পাব। থেংক ইউ, ধন্যবাদ থাকিল।